Hey guys, নমস্কাৰ স্বাগতম জনাইছো গোপুৰ ব্লগছ হৈছে তো ফাইনালি ফ্ৰেন্ডছ আজি মই লৈ আহিছো গড ফাৰ্মিংৰ ভিডিও কাৰণ যোৱা কিছুদিন পূৰ্বৰ পৰা কমেন্টছ কৰিছে বহু মানুহে যে দাদা গড ফাৰ্মিংৰ ওপৰত এটা ভিডিও বনাই দিয়ক তো ফ্ৰেন্ডছ আজি মই সকলোৰে বাবে লৈ আহিছো যিবোৰ মানুহে যিবোৰ ক্যান্ডিডেটে গড ফাৰ্মিংৰ ওপৰত এপ্লাই কৰিছে সিএম ত্ৰিপুলত মানে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত তো ফ্ৰেন্ডছ আজি মই আপোনালোকৰ ফাইনালি গড ফাৰ্মিংৰ যেটো প্ৰজেক্ট সেই প্ৰজেক্টখন কেনেকৈ বনাব অতি কম সময়ৰ ভিতৰতে আপোনালোকক মই দেখাব গৈ আছো আৰু আশা কৰিছো আপোনালোকে এই ভিডিওটো চাই নিজে প্ৰজেক্ট বনাবলৈ শিকিব যাতে আপোনালোকৰ 1 টকা খৰচ নোহোৱাকৈ সাধাৰণ মানুহে আমাৰ নিচিনা সাধাৰণ মানুহে ঘৰত বহি প্ৰজেক্টখন বনাব পাৰে আৰু আপলোড কৰিব পাৰে তো ফ্ৰেন্ডছ দেৰি নকৰি আহক ডাইৰেক্ট ভিডিওলৈ যাওঁ তো ফ্ৰেন্ডছ ফাইনালি আহি গৈছো মই কম্পিউটাৰ স্ক্ৰিনৰ মাধ্যমত আজি অতি কম সময়ৰ ভিতৰতে আপোনালোকক মই গড ফাৰ্মিংৰ প্ৰজেক্ট কেনেকৈ বনাব ঘৰত বহি 1 টকা খৰচ নোহোৱাকৈ মই দেখুৱাবলৈ গৈ আছো গতিকে আশা কৰিছো আপোনালোকে ভিডিওটো শেষ পৰ্যন্ত চাব আৰু স্কিপ নকৰাকৈ চাব কাৰণ এটা পইণ্ট ছুটি গ'লে আপোনালোকৰে লোকচান হ'ব ঠিক আছে বন্ধুসকল তো ফ্ৰেন্ডছ যদি কোনোবা নতুন মানুহে মোৰ এই চেনেলটো ভিজিট কৰিছে তো প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি কোনোবা মানুহে মোৰ এই ভিডিওটো লগতে মোৰ ব্লগিং ভিডিওবোৰ চাব বিচাৰিছে তেতিয়াহ'লে ফেসবুকত গৈ মোৰ সেম নামত গোপুৰ ব্লগছ হজাই পেজটো ফলো নিশ্চয় কৰিব আৰু আহক দেৰি নকৰি আজি ভিডিওটো ষ্টাৰ্ট কৰোঁ তো ফ্ৰেন্ডছ গড ফাৰ্মিংৰ ওপৰত যোৱা বহু দিন পৰা বহু মানুহে যেটো মই কমেন্টছ কৰিছে সেইবাবে আজি আপোনালোকৰ বাবে দুটাই ডিটেইলছটো মই এইটো ভিডিওৰ মাধ্যমত লৈ আহিছো আৰু মাত্ৰ 10-12 মিনিটৰ ভিতৰত এখন প্ৰজেক্ট কমপ্লিট কৰি আপোনালোকক এই প্ৰজেক্টখন চাই নিজে বনাবলৈ শিকিব তো ইয়া দেখিছে আপোনালোকে মই এইটো হৈছে প্ৰজেক্ট প্ৰফাইল ফৰ ফাইনান্সিয়েল এসিস্টেন্স আন্ডাৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান তো এই আপোনালোকে দেখিছে ইয়া ফাৰ্স্ট পেজ হয় আৰু নেম অফ দা স্কিম গড ফাৰ্মিং আৰু ইয়াত লগতে মই কৈ দিওঁ এই গড ফাৰ্মিংৰ প্ৰজেক্টৰ এই প্ৰজেক্টখন আপলোড কৰি যোৱাবাৰ যিবোৰ মানুহে টকা পাইছে মই নিজে বনাই দিছো গতিকে সেই প্ৰজেক্টটোহে মই ডাইৰেক্ট আপোনালোকক লৈ আহিছো দেখুৱাবলৈ ঠিক আছে তো টোটাল প্ৰজেক্ট কষ্ট আমি 2 লাখ টকা যেহেতু গভৰ্ণমেণ্টে আমাক দিব আৰু এইখিনিতে এটা বস্তু মই ক্লিয়াৰ কৰি দিছো আমি যেহেতু 2 লাখ টকাৰ বাবে চৰকাৰৰ পৰা আবেদন কৰিছো সেই 2 লাখ টকাৰ বাবেহে এই প্ৰজেক্টখন বনাব লাগিব ধৰি লওক এজ এ আপুনি বিজনেসম্যান গতিকে আপোনাৰ বিজনেসটো সৰু খুৰা কাৰণে গভৰ্ণমেণ্টে আপোনাক 2 লাখ টকাটো দিব ঠিক আছে সেই 2 লাখ টকাটো আপুনি কিহত ইউজ কৰিব সেইবাবে এই প্ৰজেক্টখন বনাব লাগে আহক মই অতি কম সময়ৰ ভিতৰতে আপোনালোকক দেখুৱাই দিছো তো ফাৰ্স্ট এই সেকেন্ড পেজ হয় প্ৰজেক্ট এট এ গ্লেন্স ইয়াৰ পৰা আমাৰ কামখিনি স্টাৰ্ট হ'ব আপোনালোকে নিজে কৰিব লাগিব ঠিক আছে নেম অফ দা এন্টাৰপ্ৰেনিয়ৰ যিবোৰ ব্যৱসায় মানুহে কৰে তেওঁলোকক নেম এন্টাৰপ্ৰেনিয়ৰ বুলি কয় গতিকে আপুনি যেহেতু ব্যৱসায় কৰিব গৈছে সেইবাবে আপুনি এজন এন্টাৰপ্ৰেনিয়ৰ গতিকে আপুনি আপোনাৰ নামটো দিব তাৰ পিছত ইয়াত ইন্ডিভিজুৱেল দিব যেহেতু আপুনি সিঙ্গেল কাম এপ্লাই কৰিছে গতিকে ইন্ডিভিজুৱেল দিব আপোনাৰ ফাদাৰ নেম যদি লৰা হয় ফাদাৰ নেম যদি কৰিব মহিলা মলৈ এপ্লাই কৰিছে তেতিয়াহলে আপোনাৰ স্বামীৰ নাম দিব বা হাজবেণ্ডৰ নাম দিব তো কন্টাক্ট ডিটেইলছ মনত ৰাখিব এই কন্টাক্ট ডিটেইলছটো যেটো নম্বৰ আপোনালোকে এপ্লাই কৰাৰ সময়ত দিছিলে সেম নম্বৰটো ইয়াত দিব পিছত ডিস্ট্ৰিক্ট দিব মই সোনকালে কৈ যাম গতিকে মনত ৰাখিব আপোনালোকে ডিস্ট্ৰিক্ট দিব লেক সমষ্টি দিব ব্লক আপোনালোকে যদি ব্লকৰ পৰা বিলং কৰে ব্লক দিব আৰু টাউন হলে টাউন দিব ভিলেজ লিখিব পোষ্ট অফিস লিখিব পিন নম্বৰ লিখিব জিমেইল আইডি যেটো জিমেইল আইডি আপুনি এপ্লাই কৰাৰ সময়ত দিছে বহুত ইম্পৰ্টেন্ট কথাটো ভালকে শুনি লব যেটো জিমেইল আইডি আপোনালোকে এপ্লাই কৰাৰ সময়ত দিছে সেই জিমেইল আইডিটো কিন্তু ইয়াত দিব নহলে কি হ'ব যদি আপোনাক কেতিয়াবা কল কৰি তেওঁলোকে মাতে বা আপোনালোকক কলত নাপায় তেতিয়ালে জিমেইল আইডি যদি নাথাকে আপোনালোকৰ সেই কল লেটাৰটো মিস্টেক হ'ব বা আপোনাক মাতিলো আপুনি যাব নোৱাৰিব ঠিক আছে তো ইয়াত আকৌ মোবাইল নম্বৰটো দিব দিছে তাৰ পিছত ইয়াত কন্টাক্ট ডিটেইলছত আপুনি ডিটেইলছটো দি দিও আপোনাৰ মোবাইল নম্বৰটো দিব নালাগে তাৰ পিছত ইয়াত আপোনাৰ মোবাইল নম্বৰটো ভৰাই দিব পিছত লোকেশন অফ দা ইউনিট আপুনি যদি যেটো বিজনেস যত কৰি আছে লোকেশনটো যদি সেম এড্ৰেছত হয় তেতিয়ালে সব কেটা দু দি থাকিব ঠিক আছে নিয়ারেষ্ট ভেটেৰিনাৰী সেন্টাৰ যদি আপুনি গড ফাৰ্মিং কৰি আছে
বা আপুনি পোল্ট্ৰি ফাৰ্ম কৰি আছে বা আপুনি যদি পিগ ফাৰ্ম কৰি আছে তেতিয়াহ'লে আপোনালোকে নিয়াৰেষ্ট ভেটেৰিনাৰী চেণ্টাৰ এইটো কিন্তু দিবই লাগিব কাৰণ যদি আপুনি গড ফাৰ্মিং কৰিছে আপোনাৰ ছাগলী কেইটা বা আপোনাৰ ছাগলীৰ কিবা নহয় কিবা অসুস্থ নিশ্চয় হ'ব গতিকে সেইবাবে নিয়াৰেষ্ট ভেটেৰিনাৰী হস্পিটেল আপোনালোক যাব লাগিব গতিকে ইয়াত নিয়াৰেষ্ট ভেটেৰিনাৰী চেণ্টাৰৰ নামটো দিব দিছে এক্সিষ্টিং বেংক ডিটেইলছ মনত ৰাখিব যিটো বেংক একাউণ্ট আপুনি এপ্লাই কৰাৰ সময়ত দিছিলে সেই বেংক একাউণ্ট কিন্তু ইয়াত দিব লাগিব বন্ধুসকল এইটো মাষ্ট বি ইম্পৰ্টেণ্ট ভুল নকৰিব লাগিলে এবাৰ নহয় দুবাৰ চেক কৰি ল'ব ঠিক আছে তাৰপিছত প্ৰপ'জ এক্টিভিটি আমি কিহৰ ওপৰত এপ্লাই কৰিছোঁ গড ফাৰ্মিং কৰিছোঁ গতিকে ইয়াত গড ফাৰ্মিং হ'ব কষ্ট অফ প্ৰজেক্ট টোটেল প্ৰজেক্টৰ কষ্ট কিমান আছিলে 2 লাখ টকা যিহেতু আমি গভৰ্ণমেণ্টৰ পৰা 2 লাখ টকাৰ বাবে আবেদন কৰিছোঁ গতিকে ইয়াত 2 লাখ টকা দিব মিনছ অফ ফাইনেন্স এইটো চাক এইটো কেনেকৈ আমাক টকাটো দিব চাক গভ সাবসিডি কিমান আছিলে 1 লাখ টকা আপোনালোকে যেহেতু জানে বহু মানুহে বেংক লোন 1 লাখ টকাৰ পোৱাৰ পিছত বাকি 1 লাখ টকা কোনে দিব বেংকে আমাক দিব কিন্তু এটো থাৰ্ড পাৰ্টি ভেৰিফিকেশন হোৱাৰ পিছত দিব কিন্তু বেংকত যেটো টকা আপুনি বেংকৰ পৰা পাব সেই টকাটো কিন্তু পে বেক পিৰিয়ড 5 ইয়াৰ্স পিছত আপুনি আপোনাৰ এই টকাটো 1 লাখ টকাটো উইদাউট ইন্টাৰেষ্টত আপুনি দিব লাগিব ঠিক আছে ইয়াত আপোনালোকৰ কোনো কাম নাই পিছত যেহেতু এটো সেকেন্ড পেজ হয় সেকেন্ড পেজত কাম শেষ কৰি দিছো ইয়াত আপোনালোকৰ একো কাম নাই থাৰ্ড পেজ ফোৰ্থ পেজ এতিয়া আহিছে 5 পেজ ঠিক আছে মাৰ্কেটিং ষ্ট্ৰেটেজি মনত ৰাখিব বন্ধুসকল মাৰ্কেটিং ষ্ট্ৰেটেজি আপোনাৰ কিছুমান বস্তু ফিল আপ কৰিব লাগিব ইয়াত নেম অফ দা ডিস্ট্ৰিক্ট আপুনি কোন ডিস্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছে পপুলেশন অফ দা ডিস্ট্ৰিক্ট আপোনাৰ ডিস্ট্ৰিক্টৰ পপুলেশন কিমান আছে যেহেতু হুজাইত মই এপ্লাই কৰিছো হুজাইত মই কাটি দিছো ঠিক আছে পপুলেশন কনজিউমিং গড ফাৰ্মিং ইন দা ডিস্ট্ৰিক্ট মোটামুটি কিমানখন কিমানজন মানুহে গড ফাৰ্মিং কৰি আছে এপ্ৰক্সিমেট আপুনি আইডিয়া কৰি আপোনাৰ ডিস্ট্ৰিক্টত দিব পাৰে ইয়াত কোনো মেন্ডেটৰি নহয় যে ইমানে হ'ব লাগিব হেতু আপোনাৰ আইডিয়া বেসিক্সত আপুনি দিব পাৰে ঠিক আছে তো যেহেতু মই ইয়াত দি দিছো দেখিছে এপ্ৰক্সিমেট মান্থলি ডিমান্ড গড ফাৰ্মিংৰ কিমান প্ৰায় 15000 হয়নে তো এক্সিস্টিং প্ৰডাক্টস গড ফাৰ্মিং ইন দ্য ডিস্ট্ৰিক্ট গুটেই ডিস্ট্ৰিক্টত মোটামুটি কিমান প্ৰডাকশন হয় বুলি দিছো এইটো প্ৰডাকশন প্ৰায় 40000 মানুহে গুটেই ডিস্ট্ৰিক্টত কি কৰে গড ফাৰ্মিংৰ কাম কৰি আছে বুলি দিছো টাৰ্গেট মাৰ্কেট ইন দ্য এপ্লিকেন্ট আপোনালোকে এজ ইট ইজ বহাই দিব পাৰে যেনেকৈ মই লিখিছো বাকিটো পপুলেশন অফ দ্য ডিস্ট্ৰিক্ট এটো আপোনালোকে গুগলত চেক কৰিলে পাই যাব আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ টাৰ্গেট মাৰ্কেট এপ্লিকেন্ট উইথ দ্য ডিস্ট্ৰিক্ট কোৱান্টিটি আউটসাইড ডিস্ট্ৰিক্ট কোৱান্টিটি তো ডিস্ট্ৰিক্ট কোৱান্টিটি আৰু আউটসাইড ডিস্ট্ৰিক্ট কোৱান্টিটি মোটামুটি 50000 আপোনালোকে দি দিব পাৰে ঠিক আছে কাৰণ ইয়াতকে বেছি আমাৰ বাহিৰতো যায় আমাৰ হুজাই ডিস্ট্ৰিক্টৰ পৰা গতিকে আপোনালোকে এটো দিব পাৰে নেম অফ দা মেজৰ মাৰ্কেট গড ফৰ প্ৰসেসিং ইউনিটস অফ সেল এন্ড গট এটা কথা মন কৰিবলগীয়া যে আপোনালোকে নেম অফ দা মেজৰ মাৰ্কেট গড প্ৰসেসিং ইউনিটস অফ সেল এন্ড গট এইটো আপোনালোকে নিজৰ ডিস্ট্ৰিক্টটো দিব কাৰণ আপুনি ব্যৱসায় কৰিব গৈ আছে যদি কিবা কাৰণত আপুনি নিজৰ ডিস্ট্ৰিক্টত বেচিব নোৱাৰে তেতিয়া আপোনাৰ ব্যৱসায়টো ডাউন হৈ যাব গতিকে এই প্ৰজেক্টখন বনাবৰ আগতে এটো আপোনাৰ নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি নিজৰ ডিস্ট্ৰিক্টৰ নামটোহে দিব কাৰণ আপুনি নিজৰ ডিস্ট্ৰিক্টত কাম কৰি আছে যদি নিজৰ ডিস্ট্ৰিক্টখন উঠাব বিচাৰিছে ব্যৱসায় কৰি গতিকে আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ নামটো দি দিব ঠিক আছে তাৰ পিছত সবতকে ইম্পৰ্টেন্ট যেটো পেজ মনত ৰাখিব মই প্ৰতিটো ভিডিওতে মই কৈ থাকো যে ফাইনান্সিয়াল এনালাইসিস এই যেটো পেজ হয় ন এটো খুবেই দৰকাৰী গতিকে এই ফাইনান্সিয়াল এনালাইসিস আপোনালোকে ৰব মই কিমান নম্বৰ পেজত আপোনালোকে পাব মই কৈ দি আছো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ পেজত আপোনালোকে একদম ওপৰৰ পৰা 6 নম্বৰ পেজত আপোনালোকে কি পাব 6 নম্বৰ বজা 6 নং যেটো অপচন আছে ফাইনান্সিয়াল এনালাইসিস যদি ধৰি লওক আপুনি এটা গড ফাৰ্মিং কৰিব গৈ আছে তেতিয়া হলে আপোনালোকৰ মাটি নিশ্চয় লাগিব যদি মাটি লাগিব তেতিয়া হলে আপোনালোকে সেই মাটিত এটা ঘৰ বনাব লাগিব হয়নে
তাৰ পিছত আপোনালোকে কি কৰিব ছাগলী কিনিব লাগিব তাৰ পিছত কিছু টকা আপোনাৰ ওচৰত থাকিব লাগিব আপোনাৰ ছাগলী কিটা পালন কৰিবৰ কাৰণে ঠিক আছে তো সেইবাবেহে মই এই ইয়াত ফাইনান্সিয়েল এনালাইসিছত মই বস্তুখিনি ভৰাই দিছো চাই লওক কষ্ট অফ ওয়ার্কশিট এরিয়া স্কয়ার ফুট রেট এইবিলাক তো আপোনালোকে জানিবই তো গতিকে ইয়াত গড ফার্মিং হাউস মেকিং কষ্ট সাক এটা ঘৰ বনাবলৈ হলে মোটামুটি ধৰক 1400 স্কয়ার ফুটত এটা যদি ঘৰ আপোনালোকে বনায় ডাঙৰকে যদি আপোনালোকে খোলে তেতিয়া হলে আপোনালোকে ধৰি লওক পাৰ স্কয়ার ফুট 100 টকা যদি যায় আপোনাৰ এখন ঘৰ বনাবলৈ 140,000 টকা মান গড ফার্মিংত লাগিব যদি ভাল এখন ঘৰ আপোনালোকে বনায় আৰু যদি ইয়াত ঘৰৰ অলপ সৰুকে বনায় ছাগলী যদি বেছিকে কিনে তেতিয়া হলে আপোনালোকে নিজৰ সিস্টেমত ইয়াত লিখি দিব পাৰে ঠিক আছে গতিকে মোৰ কোনো অসুবিধা নাই বা আপোনালোকৰো কোনো অসুবিধা নহব তো গড বাই যেহেতু মই অলপ যিজনে খুলিছিলে তেওঁ অলপ ডাঙৰকে খুলিছে গতিকে তেওঁ ডাইৰেক্টলি এই ঘৰখন বনাইছে সেইভাবে তেওঁ এই টকাটোৰ কাৰণে তেওঁ ইমান টকা খৰচ তেওঁ দেখুৱাইছে ঠিক আছে গড বাই আপুনি যদি ছাগলী কিনে সেইজন মানুহে যিবোৰ ডাঙৰকে খুলিছে যেহেতু তেওঁ কিমান পিস ছাগলী কিনিছে 300 পিস তো 300 মান ছাগলী যদি কিনিছে তেতিয়া হলে প্ৰতিটো ছাগলৰ দাম যদি 1500 টকা হয় তেতিয়া হলে তাৰ 45000 ইয়াত খৰচ হৈছে ছাগলী কিনাত আৰু বাকি তেওঁ যদি ছাগলীবোৰ পালে তেতিয়া হলে তেওঁৰ মান্থলি এটা খৰচ আছে যেটো মই আপোনালোকৰ এই যে ভেটেনাৰী যেটো অপচন দেখুৱাইছিল মনত আছে নে তো গতিকে আপোনাৰ ঔষধ পাতি কিবা কিবি খোৱা বোৱাৰ কাৰণে কিমান মোটামুটি 15-16,000 টকা তেওঁৰ তাত থাকিব লাগিব হয়নে গতিকে তেওঁ ইয়াত দেখুৱাই দিছে টোটাল এমাউন্টটো মিলাই চাব আপোনালোকে ইয়াত 2 লাখ টকাটো মিলি আছে ফ্ৰেন্ডস ঠিক আছে তো ইয়াত 2 লাখ টকাটো দেখিছে আপোনালোকে মিলি আছে গতিকে হেইভাবে আপোনালোকে এই যেটো ফাইনান্সিয়েল এনালাইসিস এই ফাইনান্সিয়েল এনালাইসিস এইভাবে হে আপোনালোকৰ ইম্পৰ্টেন্ট এই কাৰণে দৰকাৰ যে আপোনালোকে গভৰ্নমেন্টৰ ফালৰ পৰা যেটো টকা আপোনালোকে বিচাৰিছে এই টকাটো আপুনি ইনভেস্ট ক'ত কৰিব যদি কৰিব তেতিয়া হলে কি কামত কৰিব আপোনালোকে এটো দেখুৱাব লাগিব তো এইটো সবতকে ডাঙৰ ইম্পৰ্টেন্ট পইণ্ট আছিল সেইভাবে মই আপোনালোকক বনাই দিছো ঠিক আছে বাকি আপোনালোকৰ একো কাম নাই সাক ইয়াত আকৌ সেম আহিছে টোটাল ক্যাপিটাল এক্সপেন্ডিচাৰ টোটাল কষ্ট প্ৰজেক্ট ঠিক আছে ইয়াত মিন্স অফ ফাইনান্সিং গভৰ্নমেন্টৰ ফালৰ পৰা আপোনাক কিমান দিব 1 লাখ টকা দিব বেংক ফাইনান্স কিমান কৰিব 1 লাখ কৰিব টোটাল 2 লাখ টকা আপোনালোকে পাব তো ফ্ৰেন্ডস আপোনালোকে যেহেতু এটো স্টার্ট কৰিছে ঠিক আছে বাকি আপোনালোকে ইয়াত একো কাম কৰিবলগীয়া কাম নাই আপোনালোকে তলত যাব তলত একদম তললৈ যাব ইয়াত বাকি আপোনালোকে একো কৰিবলগীয়া নাই এটো গভৰ্নমেন্টৰ ফালৰ পৰা তেওঁলোকে প্ৰজেক্টখন বনাই অলৰেডি ৰাখি দিছে লাষ্ট এটা কাম আছে ইয়াত সিগনেচাৰ অফ দা এপ্লিকেন্ট ইয়াত আপোনালোকে আপোনালোকৰ সিগনেচাৰটো দি দিব ঠিক আছে আৰু এই সিগনেচাৰটো দিয়াৰ সৰি এই গোটেই প্ৰজেক্টখন ফিল আপ কৰাৰ পিছত যদি আপোনালোকৰ তথাপিও প্ৰবলেম হয় বা আপোনালোকে নোৱাৰে তেতিয়া হলে মোক কমেন্ট সেকশনত কমেন্টস কৰিব মই নিশ্চয় আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু মোৰ এই ভিডিওটো কোৰ পৰা চাইছে আপোনালোকে নিশ্চয় কমেন্টস কৰিব আৰু পাৰিলে ডিস্ট্ৰিক্টৰ নামটো মেনশন কৰিব যাতে মই মোৰ ভিডিওবোৰ কোৰ পৰা আপোনালোকে চাই আছে মই কথাটো জানিব পাৰো ঠিক আছে আৰু ইতিমধ্যে মই আৰু এটা কথা আপোনালোকক ক'বলৈ পাহৰি গৈছো যে আপোনালোকে যেটো প্ৰজেক্ট আপোনালোকে ফিল আপ কৰিছে ঠিক আছে এজ ইট ইজ প্ৰজেক্টবোৰ ফিল আপ কৰাৰ পিছত আপোনালোকে কি কৰিব এই প্ৰজেক্টখন প্ৰিন্ট আউট কৰি লব প্ৰিন্ট আউট কৰাৰ পিছত একদম লাষ্টত গৈ ইয়াত সিগনেচাৰ অফ দা এপ্লিকেন্ট ইয়াত আপোনালোকৰ সিগনেচাৰটো কৰি দিব বন্ধুসকল কাৰণ এই সিগনেচাৰটো নকৰিলে আপোনাৰ এটো ভ্যালিড নহব ঠিক আছে তো ফ্ৰেন্ডস ভিডিওটো কেনেকুৱা হৈছে নিশ্চয় কমেন্টস কৰি জনাব আৰু কি প্ৰজেক্টৰ আপোনালোকৰ প্ৰয়োজন হয় কমেন্টস কৰি নিশ্চয় জনাবলৈ নাপাহৰিব গতিকে আজিলৈ ইমানেই আছিল ধন্যবাদ থাকিলে সকলোকে নমস্কাৰ জয় অসম।